নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অহা 13 জুলাইত অনুষ্ঠিত হ'বলগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায় হোৱাকৈ সায়েন্সৰ এটা ৰিভিজন ক্লাছ লৈছো তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম যাতে তোমালোকৰ এক্সামৰ কাৰণে হেল্পফুল হয় কাৰণ ৰিভাইজ কৰিলে তোমালোকৰ কোৱেশ্চন বিলাক বেছিকৈ মনত থাকে সো আমি এটা ৰিভিজন ক্লাছৰ দৰে কৰিম তো এইবিলাক কোৱেশ্চন আগতে চাই গৈছোৱে তো তোমালোকৰ যদি কাৰোবাৰ কোৱেশ্চন বিলাক মনত থাকি গৈছে তেতিয়া তোমালোকে তাৰ আনসাৰ বিলাক কমেন্টত জনাই যাব পাৰা ঠিক আছে আৰু এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও আৰু যদি তোমালোকে এতিয়ালৈকে আমাৰ পিডিএফ খিনি লোৱা নাই আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ তোমালোকৰ কাৰণে বনাইছিলো আৰু বহুতে অলৰেডি লৈ লৈছে তো যদি তোমালোকে লোৱা নাই স্ক্ৰিনত এটা নাম্বাৰ দেখিছা তাতে আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 49 টকা পে কৰি তোমালোকে সেইখিনি লৈ ল'ব পাৰিবা ঠিক আছে 49ত গোটেই কিটা সাবজেক্ট মেথ সায়েন্স আৰু ইংলিশ তিনিটা সাবজেক্টৰ পিডিএফ তোমালোকে পাই যাবগে তো যদি লাগে লৈ ল'বা তো এতিয়া আমি কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা The tree which sends down roots from its branches to the soil is known as অৰ্থাৎ ডালৰ পৰা মাটি লৈ হিপা পঠুৱা গছক কি নামেৰে জনা যায় ঠিক আছে ডালৰ পৰা মাটি লৈ হিপা পঠুৱা গছক কি নামেৰে জনা যায় সুধিছে তো কি হ'ব তো ওক হ'ব পাইন হ'ব বানিয়ান হ'ব নে পাম ট্ৰি হ'ব তো এইটো হ'ব অপচন সি বানিয়ান অৰ্থাৎ বট গছ বা বৰগছ যেটো আমি কওঁ হেতু ঠিক আছে তো এই বট গছ কি হয় ডালৰ পৰা মাটি লৈ হিপা পঠুৱা গছ হয় নেক্সট কোৱেশ্চন What is the filament of an electric bulb made of? Electric bulbor যেটো filament থাকে হেতু কিহেৰে তৈয়াৰী হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইলেক্ট্ৰিক বাল্বৰ যেটো filament হেতু কিহেৰে তৈয়াৰী হয় আমাক সুধিছে তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি টাংস্টেন তো মনত ৰাখিবা এই টাংস্টেন নামৰ এবিধ পদাৰ্থ ফিলামেন্টত দিয়া হয় বা ফিলামেন্টত ব্যৱহাৰ কৰা হয় ইয়াৰ লগতে তোমালোকে এটা কথা মনত ৰাখিবা বাল্ব প্ৰথম কোনে আৱিষ্কাৰ কৰিছিল সেই কথাটো তোমালোকৰ বা হেনকা ধৰণৰ প্ৰশ্নটো আহি যাব পাৰে এক্সামত তো মনত ৰাখিবা থমাস আলভা এডিসনে প্ৰথম বাল্ব আৱিষ্কাৰ কৰিছিল ঠিক আছে বৈদ্যুতিক বাল্ব প্ৰথম থমাস আলভা এডিসনে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন brass gets discolored in air because of the presence of which of the following gases in air বতাহত তলৰ কোনটো গেছ থকাৰ বাবে বতাহত পিতলৰ ৰং হলনি হয় ঠিক আছে পিতলৰ ৰংটো যে হলনি হয় তো বতাহত এটা গেছ থাকে সেই গেছটোৰ কাৰণে পিতলৰ ৰং হলনি হয় তো হেতু কি হয় ঠিক আছে সেই গেছটো কি হয় অক্সিজেন হ'ব হাইড্ৰোজেন সালফাইড হ'ব নে কাৰ্বন ডাই অক্সাইড হ'ব নে নাইট্ৰজেন হ'ব তো এই কোৱেশ্চনটো চাগে আমি আগৰ ভিডিও বিলাকত আলোচনা কৰিছো যদি কোৱেশ্চনটো ৰিপিট হৈছে তোমালোকৰ জানিব লাগে কোৱেশ্চনটো আনসাৰটো তো যদি কোনোবাই জানা তেনেহলে কমেন্টত ইয়াৰ আনসাৰটো জনাব পাৰা ঠিক আছে ভিডিওটো পোষ্ট কৰি তোমালোকে ইয়াৰ আনসাৰটো কমেন্টত দিব পাৰা আৰু যিসকলে নাজানা তো এটো হৈ যাব অপচন বি হাইড্ৰোজেন সালফাইড ঠিক আছে হাইড্ৰোজেন সালফাইড গেছৰ কাৰণে পিতলৰ ৰং হলনি হয় নেক্সট কোৱেশ্চন which of the following is a non metal that remains liquid at room temperature এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কৈছে সোৱা যে তলৰ কোনটো অধাতু যেটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে ঠিক আছে বা নরমাল টেম্পারেচার বুলি আমি ক'ব পাৰো তো নরমাল টেম্পারেচাৰত তৰল অৱস্থাত থকা ধাতুটো কোনটো অধাতুটো কোনটো হয় নন মেটেল হদিছে অধাতুটো কোনটো হয় এনে আমি জানো অধাতু বিলাক বেছিভাগে কি হয় গেছীয় অৱস্থাত থাকে ঠিক আছে বেছিভাগে কি হয় গেছীয় অৱস্থাত থাকে কিন্তু এটা এনেকুৱা অধাতু আছে যেটো কি হয় তৰল অৱস্থাত থাকে বুলি কৈছে নরমাল টেম্পারেচাৰত সো হেতু হৈ যাব কোনটো ফসফৰাছ হ'ব ব্ৰোমিন হ'ব নে ক্লোৰিন হ'ব নে হিলিয়াম হ'ব তো কোনোবাই যদি জানা কমেন্ট কৰিব পাৰা ইয়াৰ আনসাৰটো আৰু এটো মনত ৰাখি থবা এটো অপচন বি ব্ৰোমিন ঠিক আছে সাধাৰণ উষ্ণতাত বা কোঠাৰ উষ্ণতাত তৰল অৱস্থাত থকা যেটো অধাতু হৈছে এটো হৈছে ব্ৰোমিন নেক্সট কোৱেশ্চন chlorophyll is a naturally occurring cellulose compound in which central metal is chlorophyll হৈছে প্ৰাকৃতিকভাৱে পোৱা চিলেট যৌগ য'ত কেন্দ্ৰীয় ধাতু থাকে অৰ্থাৎ ক্লোৰোফিলত যেটো কেন্দ্ৰীয় ধাতু হেতু কি হয়নো বা ক্লোৰোফিলত যেটো থকা কেন্দ্ৰীয় ধাতু কি হ'ব কপাৰ হ'ব মেগনেছিয়াম হ'ব আইৰন হ'ব নে ক্যালসিয়াম হ'ব তো এটো মনত ৰাখিবা এটো অপচন বি মেগনেছিয়াম নেক্সট কোৱেশ্চন which gas is most abundant in the earth's atmosphere পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গ্যাস বেছিকৈ থাকে ঠিক আছে পৃথিৱীৰ বায়ুমণ্ডলত কে বেছিকৈ পৰিমাণে পোৱা গ্যাসটো কি হয় তো এটো হৈ যাব অপচন এ নাইট্ৰজেন ঠিক আছে বায়ুমণ্ডলত পায়
78% 100% of it 78% কি থাকে নাইট্ৰজেন গ্যাস থাকে নেক্সট কোৱেশ্চন তো চোৱা what is the chemical symbol for gold সোণৰ ৰাসায়নিক চিহ্নটো কি হয় ঠিক আছে সোণৰ ৰাসায়নিক চিম্বলটো কি হ'ব মই কৈছে তো এটো হ'ব জিও হ'ব না জিএল হ'ব না জিডি হ'ব না এইউ হ'ব তো এটো হৈ যাব অপচন ডি এইউ সোণৰ ৰাসায়নিক সংকেতটো বা চিহ্নটো হৈছে এইউ আৰু সোণৰ যেটো এটমিক নাম্বাৰ বা এইউৰ যেটো এটমিক নাম্বাৰ হেতু হৈছে 79 পাৰমাণবিক সংখ্যাটো হৈছে 79 next question what is the process by which a plant makes their food using sunlight অৰ্থাৎ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উদ্ভিদে নিজৰ খাদ্য কি প্ৰক্ৰিয়াৰে তৈয়াৰ কৰে বা এটা আমাক সুধিছে মানে উদ্ভিদে যে সূৰ্যৰ পোহৰত নিজৰ খাদ্য প্ৰস্তুত কৰিলে সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় তো এটো জানিব লাগে সকলোৱে কি হ'ব ফটোসিনথেসিস হ'ব মানে হালু সংশ্লেষণ হ'ব নে শ্বাস প্ৰশ্বাস হ'ব নে কিন্নন হ'ব নে ট্ৰান্সপিৰেচন হ'ব তো এটো মনত ৰাখিব এটো হ'ব অপচন এ ফটোসিনথেসিস অৰ্থাৎ হালু সংশ্লেষণ তো এই হালু সংশ্লেষণ প্ৰক্ৰিয়াটো কেৱল হেউজীয়া উদ্ভিদবিলাকেহে সম্পন্ন কৰিব পাৰে অৰ্থাৎ হেউজীয়া উদ্ভিদবিলাকেহে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে নেক্সট কোৱেশ্চন তো চোৱা who is known as the father of modern physics and developed the theory of relativity আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত আৰু আপেক্ষিকতাবাদ তত্ত্ব গঢ়ি তোলা ব্যক্তিজন কোন আছিল তো তেওঁ কোন আছিল আইজাক নিউটন গেলিলিও গেলিলি নে আলবাৰ্ট আইনষ্টাইন নে ষ্টিফেন হকিং সো তেওঁ কোন হ'ব তেওঁ হ'ব অপচন সি আলবাৰ্ট আইনষ্টাইন নেক্সট কোৱেশ্চন which gas do plants absorb from the atmosphere during photosynthesis অৰ্থাৎ হালুক সংশ্লেষণৰ সময়ত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কোনটো গ্যাস শোষণ কৰে তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ কাৰ্বন ডাই অক্সাইড গ্যাস শোষণ কৰে নেক্সট কোৱেশ্চন what is the chemical symbol for iron লোহাৰ ৰাসায়নিক চিহ্ন কি হয় ঠিক আছে আমি যেটো লু বুলি কওঁ লুৰ ৰাসায়নিক চিম্বলটো কি হ'ব তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি এফ ই তো এটো মনত ৰাখি থবা এফ ই হৈছে লুৰ ৰাসায়নিক সংকেত নেক্সট কোৱেশ্চন which gas is responsible for the earth's ozone layer depletion পৃথিৱীৰ ওজন স্তৰৰ ক্ষয়ৰ বাবে কোনটো গ্যাস দায়ী তো ওজন স্তৰ ক্ষয়ৰ বাবে কোনটো গ্যাস দায়ী আমাক সুধিছে অক্সিজেন হ'ব নে নাইট্ৰজেন হ'ব নে ক্লোৰোফ্লোৰোকাৰ্বন হ'ব নে কাৰ্বন ডাই অক্সাইড হ'ব তো এটো মনত ৰাখি থবা এটো অপচন সি হ'ব ক্লোৰোফ্লোৰোকাৰ্বন যেটো আমি শৰ্ট ফৰ্মত CFC বুলিও কোৱা হয় নেক্সট কোৱেশ্চন তো চোৱা which metal is the best conductor of electricity কোনটো ধাতু বিদ্যুতৰ সৰ্বোত্তম পৰিবেহী তো এটো হ'ব অপচন এ সিলভাৰ অৰ্থাৎ ৰূপ ঠিক আছে সিলভাৰ হৈছে বিদ্যুতৰ সৰ্বোত্তম পৰিবেহী নেক্সট কোৱেশ্চন what is the process by which plant release water vapor in the atmosphere উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটো কি বুলি কয় ঠিক আছে উদ্ভিদসমূহে বায়ুমণ্ডললৈ এটা প্ৰক্ৰিয়াৰে জলীয় বাষ্পসমূহ বাহিৰ কৰি দিয়ে তো সেই প্ৰক্ৰিয়াটো কি নাম দিয়া হয় বা কি বুলি কোৱা হয় তো এটো হ'ব অপচন সি ট্ৰান্সপিৰেচন অৰ্থাৎ বাষ্পীভৱন বুলি আমি কোৱা হয় নেক্সট কোৱেশ্চন which planet is known as evening star or morning star due to its visibility কোনটো গ্ৰহক দৃশ্যমানতাৰ বাবে সন্ধিয়া তৰা বা ৰাতিপুৱাৰ তৰা বুলি জনা যায় ঠিক আছে কোনটো গ্ৰহ হেতু ভেনাস মাৰ্কিউৰি মাৰ্স না জুপিটাৰ তো এটো হ'ব অপচন এ ভেনাস অৰ্থাৎ শুক্ৰ গ্ৰহক কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who is credited with the discovery of the laws of motion and universal gravitation গতি আৰু বিশ্বজনীন মহাকৰ্ষণৰ নিয়ম আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয় তো এই কোৱেশ্চনটো আমি আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছো তো তোমালোকে যিসকলে জানা ইয়াৰ আনসাৰটো কমেন্ট কৰিব পাৰা ঠিক আছে বিশ্ব সাৰ্বজনীন মহাকৰ্ষণৰ নিয়ম আৰু গতি বিষয়ৰ যি তিনটা নিয়ম দিছিলে সেই সাইন্টিষ্টজন কোন হয় তো তেওঁ আছিল অপচন সি আইজাক নিউটন ঠিক আছে স্যাৰ আইজাক নিউটনে এই সূত্ৰ দুটা আগবঢ়াইছিল next question which gas is commonly used in car tires to inflate them গাড়ীৰ টায়াৰ ফুলাবলৈ সাধাৰণতে কোনটো গ্যাস ব্যৱহাৰ কৰা হয় অক্সিজেন গ্যাস নাইট্ৰজেন গ্যাস হিলিয়াম নে কাৰ্বন ডাই অক্সাইড গ্যাস
তো এটো মনত ৰাখিব এটো অপচন কি হ'ব বি হ'ব নাইট্ৰজেন নেক্সট কোৱেশ্চন হোৱাট ইজ দা কেমিক্যাল সিম্বল ফৰ সিলভাৰ ৰূপৰ ৰাসায়নিক চিহ্নটো কি হয় আমি সোণৰটো পালো তাৰ পিছতে আইৰণৰটো পালো লুৰটো পালো এতিয়া সিলভাৰটো দিছে ৰূপৰটো কি হয় তো এটো মনত ৰাখিব এটো অপচন সি হ'ব Ag ঠিক আছে আৰু ইয়াৰ এটমিক নাম্বাৰটো 47 হয় পাৰমাণবিক সংখ্যাটো কিমান হয় 47 নেক্সট কোৱেশ্চন হোৱাট ইজ দা কেমিক্যাল সিম্বল ফৰ কাৰ্বন তো কাৰ্বনৰ বাবে ৰাসায়নিক চিহ্নটো কি হ'ব তো এটো মনত ৰাখিব এটো অপচন ডি হ'ব সি অনলি সি আৰু ইয়াৰ এটমিক নাম্বাৰটো 6 হয় পাৰমাণবিক সংখ্যাটো কিমান হয় 6 নেক্সট কোৱেশ্চন in which part of the human body are vocal cords located মানৱ শৰীৰৰ কোনটো অংশত স্বৰতন্ত্ৰ অৱস্থিত স্বৰতন্ত্ৰ বা ভোকেল কৰ্ড যেটো কোৱা হয় এটো ক'ত অৱস্থিত লাঞ্চত ব্ৰেইনত নে থ্ৰটত নে হাৰ্টত তো এটো হৈ যাবগে অপচন সি থ্ৰট অৰ্থাৎ যেটো আমাৰ ডিঙিৰ টেটু থাকে বা নেলু যেটো আমি কওঁ সেই ডিঙি অংশত অৱস্থিত ঠিক আছে next question in the electromagnetic spectrum which color of light has the highest frequency বিদ্যুৎ চুম্বকীয় বৰ্ণালীত কোনটো ৰঙৰ পোহৰ কম্পনাংক সৰ্বাধিক হয় ঠিক আছে কোনটো ৰঙৰ পোহৰৰ কম্পনাংক সৰ্বাধিক হয় বুলি আমাক সুধিছে তো ইয়াৰ ভিতৰত উত্তৰটো অপচন ডি ভায়োলেট অৰ্থাৎ বেগুনীয়া ৰঙৰ কম্পনাংকটো আটাইতকৈ বেছি হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেমিক্যাল সিম্বল ফৰ পটাছিয়াম পটাছিয়ামৰ ৰাসায়নিক চিহ্ন কি হয় সো পটাছিয়ামৰটো হ'ব মনত ৰাখিবা অপচন সি কে অনলি কে আৰু ইয়াৰ এটমিক নাম্বাৰটো হৈছে কে 19 ঠিক আছে এটমিক নাম্বাৰটো কিমান হয় 19 হয় তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা What is the process of water droplets from forming on a cold surface due to condensation in the air? অৰ্থাৎ বায়ুত ঘনীভূত হোৱাৰ ফলত ঠাণ্ডা পৃষ্ঠত পানীৰ টোপাল গঠন হোৱাৰ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় তো এটো হৈছে অপচন এ ডিউ অৰ্থাৎ নিয়ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন which metal is used to make permanent magnet ঠিক আছে কোনটো ধাতুৰ সহায়ত স্থায়ী চুম্বক তৈয়াৰ কৰা হয় কোনটো ধাতুৰ সহায়ত স্থায়ী চুম্বক তৈয়াৰ কৰা হয় সুধিছে তো এটো হ'ব অপচন ডি অল অফ দিস অৰ্থাৎ কোবাল্ট আইৰন আৰু নিকেল এই গিটাৰ সহায়ত স্থায়ী চুম্বক বনোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন তো চোৱা what is the chemical symbol for mercury a liquid metal at room temperature তো কোঠাৰ উষ্ণতাত তৰল ধাতু পাৰাৰ ৰাসায়নিক চিহ্নটো কি হয় ঠিক আছে আমি জানো যে কোঠাৰ উষ্ণতাত মানে নরমাল টেম্পারেচারত এটা ধাতু তৰল অৱস্থাত থাকে হেতু হৈছে কি পাৰা ঠিক আছে পাৰা বা মাৰ্কুৰি বুলি আমি কওঁ সো এই মাৰ্কুৰিটোৰ যেটো ৰাসায়নিক চিহ্ন হেতু কি হয় এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনকা ধৰণৰ কোৱেশ্চনটো হ'ব যে এটো প্ৰশ্নটো তোমালোকৰ সুধিব পাৰে যে সাধাৰণ টেম্পারেচাৰ বা সাধাৰণ উষ্ণতাত বা কোঠা উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কি হয় ইয়াৰ অলপ আগতে আমি অধাতু পাইছিলো ব্ৰোমিন হয়নে অধাতুটো আছিল ব্ৰোমিন এতিয়া ইয়াতে আমি জানো ধাতুটো সুধিছে তো ধাতুটো কি হ'ব হেতু হৈ যাব পাৰা বা মাৰ্কুৰি তো ইয়াৰ সংকেতটো কি হয় এটো হ'ব অপচন সি Hg তো মনত ৰাখিবা মাৰ্কুৰি সংকেতটো কি হ'ব Hg নেক্সট কোৱেশ্চন in which part of the human body is the smallest bone found মানুহৰ শৰীৰৰ কোনটো অংশত আটাইতকৈ সৰু হাড় পোৱা যায় আটাইতকৈ সৰু হাড়টো কোনটো মানে হেৰি অংগত পোৱা যায় সুধিছে তো এটো হ'ব অপচন সি ইয়াৰ অৰ্থাৎ কাণত আটাইতকৈ সৰু হাড় পোৱা যায় নেক্সট কোৱেশ্চন which gas is produced during the process of fermentation কিন্নন প্ৰক্ৰিয়াৰ সময়ত কোনটো গ্যাস উৎপন্ন হয় তো এটো যাব অপচন বি কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডৰ সংকেতটো হৈছে CO2 তো এই CO2 গ্যাসটো প্ৰস্তুত হয় বা উৎপন্ন হয় নেক্সট কোৱেশ্চন what is the process by which an object appears to be lifted or pushed up when placed in a fluid কোনো বস্তু এটা তৰল পদাৰ্থত ৰখাৰ সময়ত কি প্ৰক্ৰিয়াৰে ওপৰলৈ ঠেলি দিয়া যেন লাগে তো এটো প্ৰক্ৰিয়াটো কি হ'ব এটো হ'ব অপচন এ বিয়ন্সি অৰ্থাৎ প্লাবন ক্ষমতা নেক্সট কোৱেশ্চন which gas is used in fire extinguisher to suppress fires by displacing oxygen অগ্নি নিৰ্বাপক যন্ত্ৰত অক্সিজেন স্থানান্তৰিত কৰি জুই দমন কৰিবলৈ কোনটো গ্যাস ব্যৱহাৰ কৰা হয়
তো এইটো হৈ যাব অপচন এ কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় ইন হুইচ ষ্টেট অফ মেটাৰ ডু পাৰ্টিকলছ হেভ দ্য মোষ্ট কাইনেটিক এনাৰ্জি এণ্ড মুভ ফ্ৰীলি পদাৰ্থৰ কোনটো অৱস্থাত কণিকাৰ গতিশক্তি আটাইতকৈ বেছি আৰু মুক্তভাৱে গতি কৰে তো সেই পদাৰ্থৰ অৱস্থাটো কোনটো হয় তো এইটো হৈ যাব অপচন সি গেছ ঠিক আছে গেছীয় অৱস্থাত কণিকাবোৰ গতিশক্তি আটাইতকৈ বেছি থাকে আৰু মুক্তভাৱে গতি কৰিব পাৰে which vitamin is synthesized by the human body in the presence of sunlight যে সূৰ্যৰ পোহৰৰ উপস্থিতিত মানুহৰ শৰীৰে কোনটো ভিটামিন সংশ্লেষণ কৰে ঠিক আছে সূৰ্যৰ পোহৰৰ উপস্থিতিত বা সূৰ্যৰ পোহৰৰ পৰা মানুহৰ শৰীৰে কি ভিটামিন সংশ্লেষণ কৰিব পাৰে কোনটো হ'ব ভিটামিন এ হ'ব না ভিটামিন বি হ'ব না ভিটামিন সি হ'ব না ভিটামিন ডি হ'ব আৰু যদি তোমালোকে কোনোবা এনসাৰটো জানা ঠিক আছে যদি তোমালোকে কোনোবা এনসাৰটো জানা আগতীয়াকে তেতিয়ালে তোমালোকে কমেন্ট কৰিব পাৰা আৰু তাৰ পিছত কমেন্টৰ লগত আনসাৰটো মিলাই চাবা তো এইটো কোনটো হ'ব এইটো হ'ব অপচন ডি ঠিক আছে ভিটামিন ডি সূৰ্যৰ পোহৰত কি ভিটামিন থাকে বুলি খুদিলে তেতিয়া হ'ব ভিটামিন ডি নেক্সট কোৱেশ্চনটো চোৱা which of the following is the earliest sign of hypovolemic shock অৰ্থাৎ তলৰ কোনটো হাইপোভলেমিক শকৰ প্ৰাচীন লক্ষণ ঠিক আছে হাইপোভলেমিক শক বুলি এটা আছে তো তাৰ প্ৰাচীন লক্ষণটো কি হয় তো এইটো হৈ যাব অপচন এ ডিক্ৰিজ ইউৰিন আউটপুট অৰ্থাৎ প্ৰস্ৰাৱৰ উপাদান হ্ৰাস পায় ঠিক আছে হাইপোভলেমিক শক যদি হয় তেতিয়া কি হয় যে প্ৰস্ৰাৱৰ উপাদান হ্ৰাস পায় নেক্সট কোৱেশ্চন which diagnostic test is most commonly used to confirm tuberculosis অৰ্থাৎ টিবি ঠিক আছে যক্ষ্মা বা যেটো টিবি ৰোগ আছে হেতু নিশ্চিত কৰিবলৈ কোনটো নিদান পৰীক্ষা বেছিকৈ ব্যৱহাৰ কৰা হয় ঠিক আছে কোনটো টেষ্ট কৰা হয় টেষ্ট চেষ্ট এক্স-ৰে কৰা হয় নে মাউন্ট টেষ্ট কৰা হয় নে স্পাটাম কালচাৰ কৰা হয় নে সিটি স্ক্যান কৰা হয় তো এটো মনত ৰাখিব এটো অপচন সি হ'ব স্পাটাম কালচাৰ কৰা হয় নেক্সট কোৱেশ্চন which lab test is the most specific marker for myocardial infarctions MI ঠিক আছে তো myocardial যেটো infarctions আছে তাৰ বাবে কোনটো ল্যাব পৰীক্ষা আটাইতকৈ নিৰ্দিষ্ট চিহ্নিতকাৰী হয় তো এটো কি হ'ব এটো হ'ব অপচন এ ট্ৰোপনিন যেটো টেষ্ট আছে ঠিক আছে ট্ৰোপনিন টেষ্টটো কৰা হয় নেক্সট কোৱেশ্চন which condition is characterized by an absence of vowel sounds অর্থাৎ আন্ত্রিক শব্দৰ অনুপস্থিতি কোনটো অৱস্থাৰ বৈশিষ্ট্য হয় ঠিক আছে আন্ত্রিক শব্দৰ অনুপস্থিতি কোনটো অৱস্থাৰ বৈশিষ্ট্য হৰিছে সো এটো হ'ব অপচন বি প্যাৰালাইটিক ইলিছ ঠিক আছে প্যাৰালাইটিক ইলছ যিবিলাক আছে তাৰ এটো বৈশিষ্ট্য হয় নেক্সট কোৱেশ্চন which type of precautions is required for a patient with Clostridium difficile infection তো Clostridium difficile যেটো সংক্ৰামক হোৱা ৰোগ আছে সেই ৰোগীৰ বাবে কোন ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ঠিক আছে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সো এটো হৈ যাব অপচন সি কন্টাক্ট অৰ্থাৎ স্পৰ্শ নকৰিব লাগে ঠিক আছে স্পৰ্শৰ যিবিলাক সাৱধানতা থাকে সেই সাৱধানতা ল'ব লাগে নেক্সট কোৱেশ্চন which blood vessel carries oxygenated blood from the lungs to the heart কোনটো ৰক্তবাহী নলিয়ে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ লৈ যায় তো এটো কোনটো হ'ব তো এটো হৈ যাব অপচন বি প্লুমেনাৰী ভেইন তো প্লুমেনাৰী যেটো ভেইন আছে হেতে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ লৈ যায় হাৰ্টলৈ লৈ যায় নেক্সট কোৱেশ্চন which type of muscle is involuntary and found in the walls of internal organs কোনবিধ পেশী অনাকাংক্ষিত আৰু আভ্যন্তৰীণ অংগৰ বেৰত পোৱা যায় ঠিক আছে সেই পেশীবিধ কি হয় সো এটো হৈ যাব অপচন সি স্মুথ মাসল অৰ্থাৎ মসৃণ পেশী নেক্সট কোৱেশ্চন which white blood cells অৰ্থাৎ WBC are responsible for the producing antibodies কোনবোৰ চেতৰক্ত কণিকা এন্টিবডি উৎপাদনৰ বাবে দায়বদ্ধ হয় তো এটো হ'ব অপচন সি লিম্ফোসাইটস ঠিক আছে লিম্ফোসাইটস নামৰ যেটো WBC আছে বা চেতৰক্ত কণিকা আছে হেতু এন্টিবডি উৎপাদনৰ বাবে দায়বদ্ধ হয়
Next question, which route of mitigation administration has the fastest effect? ঔষধ প্ৰয়োগৰ কোনটো পথত আটাইতকৈ দ্ৰুত প্ৰভাৱ পৰে? তো এটো কোনটো হয়? এটো অপচন ডি ইন্ট্ৰাভেনাস। তো ইন্ট্ৰাভেনাস অৰ্থাৎ হিৰাৰ ভিতৰত যেতিয়া ঔষধ প্ৰয়োগ কৰা হয় এটা আটাইতকৈ দ্ৰুত প্ৰভাৱ পেলায়। নেক্সট কোৱেশ্চন, which is the best method to confirm nasogastric tube placement? nasogastric tube স্থাপন নিশ্চিত কৰিবলৈ কোনটো পদ্ধতি সৰ্বোত্তম হয়? তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি এক্স-ৰে কনফাৰ্মেশন। তো এক্স-ৰে কনফাৰ্মেশনৰ জৰিয়তে nasogastric tube স্থাপন নিশ্চিত কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে, which vital sign should be monitored closely in a patient with fluid overload? অৰ্থাৎ তৰল পদাৰ্থৰ অতিৰিক্ত বুজা থকা ৰোগীৰ কোনটো গুৰুত্বপূৰ্ণ চিন নিবিড়ভাৱে নিৰীক্ষণ কৰিব লাগে? ঠিক আছে, কোনটো চিন নিবিড়ভাৱে আমি নিৰীক্ষণ কৰি ৰাখিব লাগে? তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ব্লাড প্ৰেছাৰ। তো যেটো ব্লাড প্ৰেছাৰ আছে বা ৰক্তচাপ আছে হেতু আমি নিবিড়ভাৱে নিৰীক্ষণ কৰি থাকিব লাগে। নেক্সট কোৱেশ্চন, which law explains the relationship between pressure and volume of a gas? কোনটো নিয়মে গেছৰ চাপ আৰু আয়তনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰে? ঠিক আছে, কোনটো নিয়ম হেতু হয়? তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি বয়েলছ ল। তো বয়েলছৰ সূত্ৰ যেটো আছে তাৰে হেতুৰে গেছৰ চাপ আৰু আয়তনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা হয়। নেক্সট কোৱেশ্চন, what is the acceleration due to gravity on earth? পৃথিৱীত মাধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ মান কিমান হয়? ঠিক আছে, মাধ্যাকৰ্ষণৰ ফলত ত্বৰণৰ মান কিমান হ'ব? তো ইয়াৰে শুদ্ধটো অপচন সি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। বুজি পাইছা সকলে? 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব। নেক্সট কোৱেশ্চনটো চোৱা, heat transfer through direct contact is called, অৰ্থাৎ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে তাপ স্থানান্তৰণক কি বুলি কোৱা হয়? তো এটো হৈ যাব অপচন বি কন্ডাকশন বুলি কোৱা হয়। নেক্সট কোৱেশ্চন, which of the following has the highest frequency? তলৰ কোনটোৰ কম্পনাঙ্ক সৰ্বাধিক হয়? তো ইয়াৰে ৰাইট আনসাৰটো অপচন সি আল্ট্ৰাভায়োলেট ৰেজ। যিবিলাক আল্ট্ৰাভায়োলেট ৰশ্মি আছে বা অতিবেগুনীয়া ৰশ্মি আছে তাৰে কম্পনাঙ্ক আটাইতকৈ বেছি হয়। নেক্সট কোৱেশ্চন, which of the following is a good conductor of heat? তলৰ কোনটো তাপৰ ভাল পৰিবাহী? তো অপচন কেইটা পঢ়ি চাবা, ইয়াৰ ভিতৰত ৰাইট আনসাৰটো অপচন সি সিলভাৰ, অৰ্থাৎ ৰূপ হৈছে তাপৰ ভাল পৰিবাহী। নেক্সট কোৱেশ্চন, which of the following has the highest thermal conductivity? তলৰ কোনটোৰ তাপ পৰিবাহিতা সৰ্বাধিক হয়? ঠিক আছে, কোনটোৰ তাপ পৰিবাহিতা আটাইতকৈ বেছি? তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কপাৰ, অৰ্থাৎ তামৰ তাপ পৰিবাহিতা আটাইতকৈ বেছি। নেক্সট কোৱেশ্চন, the pressure exerted by a liquid in an open container depends on, অৰ্থাৎ মুকলি পাত্ৰত থকা তৰল পদাৰ্থই প্ৰয়োগ কৰা চাপ কাৰ ওপৰত নিৰ্ভৰ কৰে? তো এটো হ'ব অপচন সি ডেনসিটি এণ্ড ডেপথ, অৰ্থাৎ যেটো আয়তন আৰু গভীৰতা তাৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট কোৱেশ্চন, the resistance of a wire is inversely proportional to, তাৰৰ ৰেজিস্ট্যান্স উলুটা সমানুপাতিক কাৰ হয়? ঠিক আছে, তাৰৰ যেটো ৰেজিস্ট্যান্স আছে হেতু কাৰ উলুটা সমানুপাতিক হয়? তো এটো হ'ব অপচন বি ইটস এৰিয়া, অৰ্থাৎ তাৰ যেটো ক্ষেত্ৰফল আছে বা কালি আছে তাৰ উলুটা হয়, উলুটা সমানুপাতিক হয়। নেক্সট কোৱেশ্চন, if the temperature of a gas is double at constant volume, the pressure will be, যদি কোনো গ্যাসৰ উষ্ণতা স্থিৰ আয়তনত দুগুণ কৰা হয় তেন্তে চাপটো কি হ'ব? ঠিক আছে, যদি কোনো গ্যাসৰ উষ্ণতা স্থিৰ আয়তনত দুগুণ কৰা হয় তেতিয়া চাপটো কি হ'ব? তো এটো হৈ যাবগে অপচন সি ডাবল হৈ যাবগে। ঠিক আছে, হেতু চাপটো দুগুণ হৈ যাবগে। নেক্সট কোৱেশ্চন, which law gives the relation between voltage, current and resistance? কোনটো নিয়মে ভোল্টেজ, কারেন্ট আৰু ৰেজিস্ট্যান্সৰ মাজত সম্পৰ্ক দিয়ে? তো সেই নিয়মটো কি হ'ব? তো এটো হৈ যাবগে অপচন সি ওহমছ ল। ঠিক আছে, ওহমৰ সূত্ৰই এই তিনিটাৰ মাজত অৰ্থাৎ ভোল্টেজ, কারেন্ট আৰু ৰেজিস্ট্যান্সৰ মাজত সম্পৰ্ক দিয়ে। নেক্সট কোৱেশ্চন, which of the following electromagnetic waves has the longest wavelength? তলৰ কোনটো বিদ্যুৎ চুম্বকীয় তৰংগৰ
তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি বা আটাইতকৈ দীঘল হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ৰেডিঅ' ৱেভছ ঠিক আছে ৰেডিঅ' তৰংগবিলাকৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় নেক্সট কোৱেশ্চন ইন আল্ট্ৰাসাউণ্ড স্কেনিং দ্য সাউণ্ড ফ্ৰিকুৱেন্সি ইউজড ইজ টিপিক্যালি এবভ তো আল্ট্ৰাসাউণ্ড স্কেনিঙত ব্যৱহৃত শব্দৰ কম্পনাংক সাধাৰণতে কিমান হয় তো এইটো হৈ যাবগে অপচন সি 20 কিলোহাৰ্টজ ঠিক আছে 20 কিলোহাৰ্টজ হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ইউনিট অফ ম্যাগনেটিক ফ্লাক্স বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ একক কি হয় ঠিক আছে বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ একক কি তো এইটো হ'ব অপচন এ ওয়েবার ঠিক আছে ম্যাগনেটিক ফ্লাক্সৰ যেটো এসআই একক হেতু হৈছে ওয়েবার ডাইরেক্ট বিদ্যুৎ চুম্বকীয় প্রবাহ যদি উঠে আমাৰ যেটো কারেন্ট যদি উঠে তাৰ এসআই এককটো বেলেগ হয় সো এইবিলাক অলপ চালে হল নেক্সট কোৱেশ্চনটো চোৱা which of the following is an example of a scalar quantity তলৰ কোনটো স্কেলাৰ পৰিমাণৰ উদাহৰণ হয় তো এইটো হ'ব অপচন সি work টো এটা স্কেলাৰ ৰাখি হয় নেক্সট কোৱেশ্চন which quantity is conserved in all types of collisions সকলো ধৰণৰ সংঘৰ্ষত কোনটো পৰিমাণ সংৰক্ষিত হয় তো এইটো হ'ব অপচন বি মোমেন্টাম ঠিক আছে মোমেন্টাম সংৰক্ষিত হয় নেক্সট কোৱেশ্চনটো চোৱা which of the following waves requires a medium for propagation তলৰ কোনটো তৰংগৰ প্ৰসাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় ঠিক আছে কোনটো প্ৰসাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় তো ইয়াৰে ৰাইট আনসাৰটো অপচন ডি সাউন্ড ওয়েভস শব্দ তৰংগৰ প্ৰসাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় নেক্সট কোৱেশ্চন which of the following is a non renewable energy source তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস হয় এটো অনৱীকৰণযোগ্য হ'ব লাগিছিল নন ৰিনিউৱেবল আছে ন এটাকে চাইছো মই অনৱীকৰণ হ'ব লাগিছিল ঠিক আছে কোনটো অনৱীকৰণযোগ্য শক্তিৰ উৎস হয় সো ইয়াৰ ভিতৰতে অপচন ডি টো হ'ব ফসিল ফুয়েল অৰ্থাৎ যিবিলাক জীৱাশ্ম ইন্ধন আছে এটো অনৱীকৰণযোগ্য হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন আজি ভিডিওৰ what happens to frequency when sound moves from air to water তো শব্দ বায়ুৰ পৰা যেতিয়া পানীলৈ গতি কৰে তেতিয়া তাৰ কম্পনাংক কি হয় ইনক্ৰিজ হয় ডিক্ৰিজ হয় নে ৰিমেইন সেম নে বিকামস 0 সো কোনটো হ'ব এটো হৈ যাবগে অপচন সি ৰিমেইন সেম অৰ্থাৎ একেই থাকে শব্দ বায়ুৰ পৰা পানীলৈ যেতিয়া গতি কৰে তাৰ কম্পনাংক সেম থাকে বুজি পাইছা তো আজি ভিডিওৰ কোৱেশ্চন কিটা যদি তোমালোকৰ ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ সকলো প্ৰিপাৰেচন আমি আমাৰ এই চেনেলটোত কৰাই দিম আৰু যদি হে তোমালোকৰ জিএনএম বা কাৰোবাৰ বিএসসি নাৰ্ছিঙৰ কাৰণে যদি নোটছ বিলাক লাগে পিডিএফ নোটছ বিলাক লাগে ইম্পৰ্টেন্ট তেতিয়া তোমালোকে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি লৈ ল'ব পাৰিবা 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি তোমালোকে কেৱল 49 টকা পে কৰি আমাৰ পৰা ইম্পৰ্টেন্ট পিডিএফ নোটছ কিনি লৈ ল'ব পাৰিবা আজি ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ